हेलो एवरीवन गुड मर्निंग पुनः এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজত মাটি দাইল খাম ভাবিলোঁ অকণমান দেখাওঁ মাটি দাইল খোৱা লোকসকলক লোভ লগাওঁ সেইকাৰণে ভিডিঅ'খন কৰিছোঁ। আৰু খাবলৈ ভাল পাওঁ কিন্তু এই মাটি দাইলৰ বাকলি গুচোৱা কামটো বিৰাট বেয়া পাওঁ। মানে এতিয়া উপায় নাই কৰিবলগীয়া হৈছে, মা নাই মানে তেওঁ থকা হ'লে তেওঁকে দিলোঁ এদিন এই কামটো কৰিবলৈ। আৰু কষ্টই মষ্টই আৰু মাটি দাইলৰ বাকলি গুচালোঁ, মানে আমনি লাগি গ'লগৈ গুচাই যেনে তেনে গুচালোঁ, থাকিলে আৰু এটা দুটা। আৰু এতিয়া ধুনীয়াকৈ ধুই পখালি কুকাৰত বহাই দিলোঁ। আৰু মাটি দাইল বুলি ক'লে আৰু খাৰ লাগে নহয় জানো, সেইকাৰণে কলৰ বাকলি দুটা পুৰিলোঁ। খাৰ নহ'লে আৰু মাটি দাইল খাবলৈ একেবাৰে ভাল নালাগে। তাৰপিছত মাটি দাইলখিনি আদা নহৰু পিঁয়াজ বিলাহী তেজপাত জলকীয়া শুকান জলকীয়া যিমানখিনি আছিলে গোটেইখিনি দি পিনি তেল মাৰি দিলোঁ। তাৰপিছত এইফালে কলৰ বাকলিকেইটা তিয়াই থৈ দিছিলোঁ, ইমান ধুনীয়াকৈ ডাঠকৈ খাৰ ওলালে চাওকচোন। আৰু এতিয়া মাটি দাইলত দি দিলোঁ। আৰু এইফালে আকৌ মাছৰ মানে মাথা এটা আছিলে, ভাবিলোঁ বনাই পেলাওঁ। ঘৰত মানে বিলাহী নাইকিয়া হৈছিলে, পিছফালে গ'লোঁ গছজোপাত কণ বিলাহী অকণ অকণকৈ লাগি আছিলে আৰু অলপ অলপ পকিও আছিলে। মই বোলো এইকেইটাকে ছিঙি লৈ যাওঁ। ঘৰতে কিবাকিবি ৰুলে মেলিলে এইকাৰণে ভাল আৰু নাইকিয়া হ'লেও মানে বস্তুটো চিন্তা নাই, গছৰ পৰা ছিঙি খাব পৰা যায়। আৰু দেখিছেনে একদম সোণ বিচৰা দি বিচাৰি মই এইকেইটা পালোঁ আৰু ধুনীয়াকৈ মাছৰ মাথাৰ সৈতে বনাই পেলালোঁ। আৰু এয়া ফাইনেলি মই ভাত পানী এনেকৈ আৰু সুদাই এনেকৈ যোগাৰ কৰিলোঁ। আৰু এতিয়া বহিছোঁ ভাতৰ পাতত। আৰু চবকে দি মেলি যেতিয়া আজৰি হৈ নিজে ভাতৰ পাতত বহোঁ, তেতিয়া আৰু মনটো কিবা এটা শান্তি লাগে আৰু মানে পাতল লাগে। আৰু ভাতকেইটা খায়ো ভাল লাগে, লাগিলে নিমখ তেলেই হওক নহয় জানো। আৰু এতিয়া ময়ো বেছি দেৰি নকৰোঁ আৰু খাই লওঁ এনেকৈয়ে। আৰু আজিলৈ আহোঁ দেই, আকৌ লগ পাম, বাই।